কথা কবিতায় বরফে বরকা মন ও দেশত যৌবন দিব পাৰে, ডেকা জীৱন দিব পাৰে। কবিতায় মানুহ বিচাৰি যাব পাৰে, মানুহৰ সৈতে মানুহৰ সম্পৰ্ক গঠন কৰিব পাৰে। কাৰণ মই আজিৰ পৰা প্ৰায় 30টা বেছি হ'ব, 35টা বা 40টা বছৰ আগতে যেতিয়া বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, তেতিয়া সন্মানীয় দীনেশ দাস অভিনীত চিনেমাখন চাবৰ কাৰণে মই দুদিন শাৰী পাতিব লগা হৈছিল। প্ৰথম দিনাখন শাৰী পাতি মই টিকেট নাপালোঁ। দ্বিতীয় দিনাখন এজন দাদাই ব্লেকত টিকট কাটিছিল, কাৰণ দ্বিতীয় দিনাও মই টিকেট নাপালোঁ। গতিকে তেনেকুৱা এজন অভিনেতাক যে মই এনেকৈ ওচৰত পাম, একেলগে মঞ্চত কৰিবলৈ পাম, আজিৰ পৰা 40 বছৰ আগতে ইয়াত মোৰ সপোনৰ অৱসৰ আছিল। গতিকে কবিতাই মানুহক মানুহৰ ওচৰলৈ লৈ যাব পাৰে, এয়া উজ্জ্বল বসন্ত। কবিতাই অভিমান দিব পাৰে। নামটো লিখি থোৱা যেনেকৈ ঘূৰামন্ত্ৰী নামেন ডাঙৰীয়াৰ সভাত মই থাকিব নোৱাৰিলোঁ, এই অভিমান কবিতাৰ কাৰণেই হয়, শব্দৰ কাৰণে হয়, সাহিত্যৰ কাৰণে হয়। এয়া প্ৰেমৰ অভিমান নিশ্চয়। গতিকে কবিতাই সম্পৰ্ক গঠন কৰে, মানুহক মানুহৰ ওচৰলৈ লৈ যায়। আৰু মই সন্মানীয় মনোহৰ চৌধুৰীদেৱৰ কবিতা চকু ফুৰাই দেখিলোঁ যে তেখেতে মাকৰ কথা লিখিছে, মাকে তেখেতলৈ চিঠি লিখিছে, তেখেতে ভাওনাৰ থুনবাকত এনেকুৱা কিছুমান কথা লিখিছে, দেউতাকৰ গাঁৱৰ কথা উল্লেখ কৰিছে। প্ৰত্যেকজন মানুহৰ মনত বিভিন্নভাৱে গুণগুণাই থাকে। প্ৰত্যেকজন মানুহ আচলতে এখন অলিখিত কিতাপ, অলিখিত দস্তাবেজ। কিন্তু আধুনিক কবিতাই আজিকালি মগজুৰ বাটেৰে হৃদয় যোগায়। আধুনিক কবিতা হৈছে মগজুৰ বাটেৰে আমি হৃদয় যোগোৱাৰ এটা ব্যৱস্থা। আমাৰ সন্মানীয় মনোহৰ চৌধুৰীদেৱে তেখেতৰ মাকৰ প্ৰতি এটা মৰমৰ কথা লিখিছে। মাকে কৈছে কণমানি ল'ৰাটোৰ দাড়ি কৰিছে চাগে এতিয়া, তেনেকুৱা ধৰণৰ সদৰ অভিযোগখিনি লিখিছে। আৰু যিটো আধুনিক কবিতাৰ বৰ্তমান ধাৰা, এই ধাৰণাটো হৈছে কবিতাই পোনছাটি হৃদয়লৈ নাহে, মগজুৰ বাটেৰে আহি হৃদয় যোগায়। গতিকে মাৰ কথা কোৱাৰ লগে লগে আমাৰ মনত মাৰ প্ৰতি যিটো ধাৰণা বা অভিব্যক্তি, সেইটো আমি কম কথাৰে কেনেধৰণে প্ৰকাশ কৰিব পাৰোঁ। মা, এই যে মোৰ উশাহ, তাৰ বৌতি ধাৰাত ৰৈ আছে মোৰ মা। মা, এই যে মোৰ উশাহ, তাৰ বৌতি ধাৰাত ৰৈ আছে মা। আকাশ যাৰ নিলিম উপমা, কৈশোৰ সপোন ৰেখা, অনুভূতিৰ কোমল ছায়া। সাগৰ পটভূমিত অদ্ভুত মায়া, ঈশ্বৰ প্ৰদীপ ঠিকনা। মোৰ মায়ে হৈছে মোৰ জীৱনৰ, মোৰ ব্যক্তিত্বৰ আচল ঠিকনা। মোৰ মা মোৰ উশাহত ৰৈ থাকে, মানে মোৰ জীৱন পৰিক্ৰমাৰ কাৰণে মা হৈছে অবিচ্ছেদ্য। আকাশৰ সমান মোৰ মা বিশাল, আৰু মই যি সপোন দেখোঁ জীৱনত গঢ়াৰ কাৰণে, এয়া কৈশোৰ যি সপোন ৰেখা, সেয়াও তাৰ পৰিচয় হৈছে মোৰ মা। গতিকে মাক আমি বিভিন্ন ধৰণে প্ৰকাশ কৰিব পাৰোঁ কম কথাৰ মাজেৰে। তেনেকৈ আমি আমাৰ জীৱনত কেতিয়াবা পোৱা নোপোৱাৰ সমনীয়া বহুত হয়। আমি হেৰাওঁ, আমি পাওঁ, নোপোৱাটোৰ কাৰণে আমি বহি থাকোঁ, পাবলৈ বৰ মন যায় কিন্তু নাপাওঁ। আমাৰ কেতিয়াবা ভাল লগা থাকে, কেতিয়াবা বেয়া লগা থাকে। আমি তিতাকেৰেলাৰ খাই ভাল পাওঁ, কিন্তু ভাতকেৰেলা খাই বেয়া পাওঁ। আমি কেতিয়াবা ভাল পাওঁ চৰবত, কিন্তু ভাল নাপাওঁ কফি। এনেকুৱা হ'ব পাৰে জীৱনত। এই ভাল পোৱা বেয়া পোৱাৰ মাজেৰে জীৱন আগবাঢ়ি গৈ থাকে। আৰু সেই ভাল পোৱা বেয়া পোৱাৰ মাজতেই জীৱনৰ থাকে সংঘৰ্ষ আৰু দ্বন্দ্ব। আৰু সেই সংঘৰ্ষ দ্বন্দ্বক প্ৰকাশ কৰা গৈছে কেৰম খেলৰ লগত। কেৰম খেলৰ কবিতা। কেৰম খেলত আমি বগা গতিটো বিচাৰোঁ, কিন্তু কলাই আহি বান বেছি হয়। কেৰম খেলত ৰঙা গতিটোৰ কাৰণে আমি চেষ্টা কৰোঁ, ৰঙা গতি আহি আগত নাহে, কিন্তু ৰঙা গতিৰ বাবেই আমি ৰৈ থাকোঁ। মহেন্দ্ৰ চুতীয়াই তোৰ ডিমৰ চুবুকুত, কেৰম খেলৰ কবিতাৰ মাজেৰে জীৱনটোত প্ৰকাশ কৰা গৈছে। মহেন্দ্ৰ চুতীয়াই তোৰ নিমৰ চুবুকুত, পাইকাৰেৰে ঘূৰি চাব খুজি, মোৰ লৰামতীয়া স্ফূৰ্তি। তোৰ চাৰিটা পকেটৰ ক'ৰবাত লুকাই আছে কেঁচুৱা হেঁপাহ, ধুনীয়া বগা গুটিবোৰে চিকুনাই দিব মোৰ উশাহ।
মোৰ সপোনৰ যিবিলাক আশা, সেই আশাবিলাকে মোৰ উশাহক চিকুণাই দিয়ে, বগাগতি চিকুণাই দিয়ে উপমান কৰা কৰিছে। কলাগুটিত দাত্মিকতাই এই দীনতা, যিবিলাক কলাগুটি আছে মোৰ ধন্যতাক দাত্মিকতায়, আৰু জীৱনৰ সকলো বেয়াবিলাকে বিফলতাবিলাকে মোৰ ধন্যতাক দাত্মিকতায়। ধুনীয়া ৰঙাটোৰ সৈতে আছে মোৰ গভীৰ ভাল পোৱা। মই ভাল পাওঁ কাৰোবাক, যদিও নাপালোঁ জীৱনত। মই ভাল পাওঁ সপোনক, যদিও নাপালোঁ জীৱনত। সেয়া ধুনীয়া ৰঙাটোৰ নিচিনা হ'ব পাৰে। ধুনীয়া ৰঙাটোৰ হৈছে মোৰ আছে গভীৰ ভাল পোৱা। মই বাৰু সকলো প্ৰসাধনেৰে ৰঙাগুটিয়ে সাবুতি থাকে স্নেহৰে হালধীয়া নিচাক। মই বাৰু শুকুলা প্ৰসাধনেৰে ৰঙাগুটি সাবুতি থাকে স্নেহৰে হালধীয়া নিচাক। এই যে আমাৰ কৰ্মস্নাত ৰোগ, সেই ৰোগে কি কৰে, আমাৰ এই ৰঙাগুটিৰ কাৰণে কৰা আমাৰ চেষ্টাত নিচা লগাই আমাক ৰখাই দিয়ে। আমি এটা ৰঙাগুটিৰ নিচাতেই ৰৈ আছোঁ জীৱনত। এই যে বাইদেউগৰাকী ৰৈ আছে সুন্দৰকৈ, বাইদেউ এটা ৰঙাগুটিৰ নিচাতেই ৰৈ আছে বাইদেউ গোটেই জীৱন। এটা ৰঙাগুটিৰ নিচিনাকৈ কোনোবা এটা সপোনে আমাক হাতল দি মাতি থাকে। বহুত মধ্যাহ্নৰ ৰৌদ্ৰলৈ সমান, অথচ বুকুত আমি ৰুই ফুৰোঁ খুব দুখ আৰু দ্বন্দ্বৰ ৰূপ। তেনেকুৱাই আমাৰ কেৰামখনৰ নিচিনা আমাৰ জীৱন। মই অধিক কথা কোৱাটো ঠিক নহ'ব। ৰঞ্জনা পাঠকৰ গ্ৰন্থোন্মোচনী সভাত এটা কবিতা মাতিছিলোঁ, সেই কবিতাটোলৈ মই শেষ কৰিম আজিৰ এই গ্ৰন্থোন্মোচনী সভাৰ বক্তৃতা। তাৰ আগতে কওঁ, ইয়াত বিভিন্নজন কৰ্মচাৰী আছে। কোনোবা হয়তো আমোলা আছিল, কোনোবা হয়তো কৰ্মচাৰী আছিল। আমোলাৰ হওক বা কৰ্মচাৰীৰ হওক, ক'ব নোৱাৰাকৈ আমোলা বা কৰ্মচাৰীয়ে এটা সভ্যতাক ঘূৰি ঘূৰি থাকে গম নোপোৱাকৈ, সমাজে গম নাপায়। তেওঁলোকৰ চিয়াহীৰে আচলতে সভ্যতা আগুৱাই যায়। অফিচত কাম কৰি থকা কৰ্মচাৰীজনৰ চিয়াহীৰে সভ্যতা আগবাঢ়ি যায়। আৰু মই এইবিলাক কথা এইকাৰণেই কৈছোঁ, আজিকালিৰ কবিতাই নান্দনিকভাৱে খুব জটিল তত্ত্বৰে আগবাঢ়ি যায়। যেনে শৈশৱ কথাৰ মানুহ আমি নাম দিলোঁ জীৱন। জীৱনটো শৈশৱ পথাৰৰ নিচিনা। শৈশৱ পথাৰৰ নিচিনা কাৰণেই জীৱনৰ বাটত যিয়ে নাঙল বাঢ়িছে, জীৱনৰ বাটত যিয়ে কৰ্ষণ কৰিছে, তেওঁলোকৰ পৰাই দীনেশ দাসৰ নিচিনা অসমীয়া বোলছবি জগতত অনবদ্য পুৰণি যোগা প্ৰতিভাধনৰ জন্ম হ'ব পাৰে। জীৱনৰ বাটৰ পৰাই জন্ম হ'ব পাৰে ভূপেন হাজৰিকাৰ, নতুবা অংগৰাগ মহন্তৰ, নতুবা জুবিন গাৰ্গৰ, নতুবা মাদাৰ টেৰেছা। গতিকে জীৱনৰ বাটত কৰ্ষণ কৰোঁ আহক। ঠিক তেনেকৈ এই কৰ্মচাৰীবিলাকে কাম কৰে খুব কম পইচাৰে, নিৰ্ধাৰিত বেতনেৰে, কিন্তু তেওঁলোকে নাজানে তেওঁলোকৰ কলমৰ চিয়াহীৰে আগবাঢ়ি আছে সভ্যতা। গতিকে বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলক লৈ লিখিছিলোঁ এটা কবিতা, কৰ্মচাৰী। তুমি নজনাকৈ চিয়াহীৰে ভটিয়াই ইতিহাস, কলমৰ চিয়াহীত ইতিহাস হৈ আছে, বিশ্ববিদ্যালয়ৰ ইতিহাস হ'ব পাৰে। এলান্ধ ফাইলবোৰে খজুৱাই, এলান্ধ ফাইলবোৰে খজুতি কৰে আৰু কথা কয় তোমাৰ হাতত। এই যে কিছুমান ফাইল বহুত গোলমলীয়া, এই ফাইলটো নিষ্পত্তি কৰিবলৈ যাওঁতে ৰাইজৰ গালি খাব লাগে, ওপৰৰ বিষয়ৰ গালি খাব লাগে। যেনেকৈ এটা এলান্ধ ফাইলে খজুতি কৰে, কিছুমান পুৰণি ফাইল, অভিমানিত ফাইলে খজুতি কৰে কৰ্মচাৰীৰ হাতত। তোমাৰ কলমৰ দুৱাৰত ৰৈ থাকে বিৱৰ্তন আৰু প্ৰতীক্ষাৰ অনন্ত ৰূপ। যিটো এটা অনুষ্ঠানত যে বিৱৰ্তন আহে, যি পৰিৱৰ্তন আহে, সেয়াও কৰ্মচাৰীৰ চিয়াহীৰ মাজেদি পাৰ হয়। আৰু প্ৰতীক্ষা কৰি থাকে ৰাইজে সেই ফাইলটোলৈকে, কৰ্মচাৰীৰ সেই কলমৰ খোজটোলৈকে। তুমি অনাটনৰ হিচাপ, কৰ্মচাৰীয়ে সদায় অনাটনৰ হিচাপ কৰে। অহা মাহত ফুলশালী আহিব, পইচা অলপ বেলেগকৈ ৰাখিব লাগিব, কাৰণ দিনে ৰাতিয়ে মাংস মাছ খুৱাব লাগিব, অন্ততঃ সপ্তাহত 3 দিন। গতিকে তুমি অনাটনৰ হিচাপ। প্ৰেম আৰু বেদনাৰে বানপনী ক্লান্ত। প্ৰেম আছে, পঢ়াৰ লগে লগে শ্ৰীমতীয়ে হাঁহি মাৰি চাহকাপ দিছে, খুব ভাল। বেদনাও আছে, কাৰণ ল'ৰাটোৰ মই পৰীক্ষাৰ ফিজ দিব পৰা নাই। বেদনাও আছে। তোমাৰ পৰিধিত থাকে পোহৰৰ পৰিমাণ। কৰ্মচাৰীৰ যিটো পৰিধি, তাতেই আছে সমাজৰ জীৱনৰ পোহৰৰ পৰিমাণ।
তেনেকুৱা ধৰণে আমি জটিলভাৱে চিন্তা কৰি আধুনিক কবিতা আগবঢ়োৱা অগ্ৰসৰ হৈ আছে। গতিকে যিসকলে কলম ধৰিছে তেওঁলোকক কওঁ, আধুনিক কবিতাই আচলতে মানুহক জটিলভাৱে চিন্তা কৰাই আৰু অনুভূতিত ভৰাই দিয়ে। আমাৰ কোনচালি অনুভূতি নাহে আজিকালি, মগজুৰ বাহিৰে আহে আমাৰ ভিতৰলৈ অনুভূতি লোৱা। মনোহৰ চৌধুৰীদেৱক মই অভিবাদন জনাইছোঁ। তেখেতে কলমেৰে নিজৰ হৃদয়ক অংকিত কৰিছে কবিতাৰ ভাষাৰে, আৰু কবিতাই তেখেতক এক তাৰুণ্যতা দিছে। তাৰুণ্য ৰসেৰে তেখেত জীপাল হৈছে কবিতাৰ বাবে, কাৰণ তেখেতে আহিছে আজি ৰাইজৰ মাজত, আৰু তেখেতৰ সৃষ্টি এনেদৰে আগবাঢ়ি থাকক, সমাজ জীৱনলৈ বৰঙণি আগবঢ়াওক। তেখেতক কওঁ, এই যে দীনেশ দাস দেৱলৈ মই চাই আছোঁ অকণমান সময়, এই যে ভুৱনেশ্বৰ সমাজে সুধিছে মই অহাৰ লগে লগে শৰ্মা চাহাব ক'ত গ'ল, এইটো প্ৰেম। আচলতে সদায় ইয়াক এজন মানুহে এই কবিতাটো মাতিলে বেয়া পাব, সেয়া হৈছে ৰঞ্জনা পাঠক, কাৰণ তেওঁ দেখিছে এই কবিতাটো মই বহুত জেগাত মাতি দেখি পাইছে। কিন্তু কথাটো কওঁ, প্ৰেমৰ বাবে বিশ্বাস কৰক, মই আধা ঘণ্টা দেখি পাইছোঁ খুব জৰুৰী গাড়ী চলাই, মাজতে ট্ৰেফিক জাম হৈছিলে। মানে ট্ৰেফিক জামৰ অসমীয়া হৈছে মানে ৰাস্তাত কিছু ভিৰ হৈছিলে গাড়ী মটৰ, তাৰ মাজেৰে মই আহি পাইছোঁ প্ৰেমৰ বাবে। প্ৰেম মানে কেৱল যৌৱন সমৃদ্ধ এগৰাকী নাৰীৰ প্ৰতি পুৰুষৰ প্ৰেম নহয়। প্ৰেম হৈছে চন্দ্ৰই পৃথিৱীক কৰা প্ৰেম, পৃথিৱীৰ সূৰ্যক কৰা প্ৰেম। আকাশ নামৰ লীলা চোতালখনত বিভিন্ন গ্ৰহ নক্ষত্ৰই পৰিভ্ৰমণ কৰে মধ্যাকৰ্ষণ শক্তিৰ বাবে, সেয়াও প্ৰেম। সেইকাৰণে লিখা গৈছে, নীলা চোতালৰ তৰালিৰ খেলত তইহিন উপজ। সেউজীয়া চোতালে উঠি থকা গছক সাপতো পাহাৰত, সেউজীয়াবিলাক যে ৰুই আছে গছত, পাহাৰৰ সেউজীয়াবিলাকক খুব প্ৰেম নিবেদনৰ ভাষাৰে চাব, আপোনাৰ জীৱনৰ প্ৰতি আহ্বান জনায় সেই গছে। সেই সেউজীয়াবিলাক প্ৰেমৰী পৰিভাষা, নান্দনিক পৰিভাষা। তেওঁৰ বাবে নদীয়ে বিচাৰে সাগৰ, এই নদীখন যে সাগৰলৈ বৈ যায়, ইয়াও প্ৰেম। উপকূল যদি ৰৈ থাকে শিঙৰ, উপকূলত যে ৰৈ থাকে শিঙৰ এটা সাগৰৰ, এয়া প্ৰেমৰ আহ্বান, জীৱনৰ প্ৰতি আহ্বান। বেলিৰ হালধীয়াৰে তই উদযাপিত কৰা জীৱন, প্ৰতিটো ৰাতিপুৱাই এই যে আমাৰ ভুৱনেশ্বৰ সমাধানমূলীয়াই খোজ কাঢ়িব বিচাৰে, কাৰণ কাৰ্যসূচক ৰাতিপুৱাৰ বেলিটোৱে তেওঁ জীৱন উদযাপন কৰে। চকুৰ অঞ্জলিত এন্ধাৰে বৰণ, এই যে ৰঞ্জনা পাঠকে কেতিয়াবা উচতি উঠে কান্দে, সেইও প্ৰেমৰ ৰূপ। চকুৰ অঞ্জলিত এন্ধাৰে বৰণ, তই সময়ৰ চৰণ, অমৰণ অযুত জনম, অমৰণ অযুত জনম। সময় কেতিয়াও আগবাঢ়ি যাব নোৱাৰে প্ৰেম নোহোৱাকৈ, প্ৰেমৰ পাদুকাৰে সময় আগবাঢ়ে, আৰু এই প্ৰেমেই আমাৰ যতন লয়, আমাৰ জীৱনৰে যতন লয়, আমাৰ সত্তাৰে যতন লয়। এই কথাৰে মোৰ বক্তব্য সামৰণি মাৰিছোঁ, আৰু আশা কৰোঁ কবিতাৰ উপমাৰে, কবিতাৰ ভাষাৰে, কবিতাৰ শব্দৰে সমাজৰ সকলো পংকিলতাৰ বিপৰীতে, ৰাজনৈতিক সকলো জনতাৰ বিপৰীতে, সকলো ৰাজনীতিৰ ভাষাকাৰৰ বিপৰীতে, ধৰ্ম জাতি ভাষা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কোৱা কথা, ধৰ্ম জাতি ভাষা নিৰ্বিশেষে আমি এক মহান অসমীয়া, এক মহান অসমীয়া অস্তিত্ব হিচাপে আমি থিয় হোৱাটো দৰকাৰ, এক সমাজ ব্যৱস্থাৰ অংশীদাৰ হিচাপে থিয় হোৱাটো দৰকাৰ। তাৰে কামনাৰে এজন বেলেগ কবিতাৰ কবিতাৰে মই সামৰণি মাৰিছোঁ, সদায় মাৰোঁ এই কবিতাটোৰ সামৰণি মই। কাইলৈ চিনাকি আমাৰ কৰি হ'ব, চিনাকি দুবাকী সাৰে থকা মন, নদী মন পথেৰে গৈ সাগৰ হ'ব। বিশ্বাসৰ আকুলতাত চেতনাৰ ঢৌ, উৰাসত নাচি বাগি একাকাৰ হ'ব। কাইলৈ চিনাকি আমাৰ কৰি হ'ব, কাইলৈ চিনাকি আমাৰ কৰি হ'ব।